হেল্ল' ষ্টুডেণ্ট, মই সুহেল ছাৰ আৰু আজি আমি ডিছকাছ কৰিবলৈ যাই আছোঁ JNB 2023 চনৰ প্ৰশ্ন কাকতখন আৰু তাৰে অংকৰ পাৰ্টখিনি। চ' ফাৰ্ষ্ট কুৱেশ্যন তোমালোকৰ 41 নম্বৰত আছে, ইয়াতে দিয়া আছে, চোৱা মই মাৰ্কাৰ অন কৰি লৈছোঁ। 41 নম্বৰত তোমাক কি সুধিছে যে 5555 লিখা হয়। তোমাক আখৰেদি লিখি দিছে, শব্দত কৈ দিছে, তুমি এইটো সংখ্যাত লিখিব লাগে। চ' 41 নম্বৰ এইটো কি হৈ যাব 5555। চ' 5555 কাউণ্ট কৰি চাব পাৰা। তোমাৰ এতিয়া 500 আছে, ইয়াৰ পৰা তোমাৰ 5000 আছে আৰু 55 আছে। চ' এইটো হৈ যাব অপশ্যন ডি টো আছে এইটোৱে। তাৰপিছত 42 নম্বৰত তোমাক কি কৈছে যে 9 7 0 আৰু 4 গোটেই কেইটা সংখ্যা প্ৰয়োগ কৰি 4 সংখ্যাৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাৰ পাৰ্থক্য। তোমাক এই অংক কেইটা যে দিয়া আছে 9 7 0 4, মই ইয়াতে লিখি লৈছো 9 7 0 আৰু 4। এইকেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা বনাই পেলাই তুমি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব লাগে, মানে পাৰ্থক্য ওলাব দিছে। চ' ডাঙৰটো কি হৈ যাব, তুমি ডাঙৰৰ পৰা সৰুলৈকে সজাই যাই থাকা 8 4 0। এইটোৱে তোমাৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈ গ'ল। আৰু আটাইতকৈ সৰু কেনেকে হ'ব, তুমি সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব, কিন্তু শূন্য আগত লিখিব নোৱাৰা, কাৰণ তেনেহলে তোমাৰ 3 অংকীয়া হৈ যাব। চ' তোমাৰ 4 অংকীয়া লাগিবই। তেনেহলে তুমি সৰুৰ পৰা ডাঙৰলৈ গ'লে তোমাৰ এইটো আহি যাব আটাইতকৈ সৰু অংক 4 অংকীয়া, এইকেইটা অংক ব্যৱহাৰ কৰি পেলাই। এতিয়া বিয়োগ কৰি দিয়া কিমান আহে, তোমাৰ 10ৰ পৰা 9 গ'লে এইটো 1 থাকিব, আৰু এইটো 13 পৰা তোমাৰ 7 গ'লে কিমান হ'ব 2 5। তোমাৰ 5 নহয় 6 হ'ব এইটো, 13 পৰা 7 গ'লে 6, আৰু 6ৰ পৰা 0 গ'লে এইটো 6 থাকিব, আৰু 9ৰ পৰা 4 গ'লে 5। চ' তোমাৰ 5661, এইটো চোৱা তোমাৰ 5661, এইটো তোমাৰ ডি নম্বৰটো হৈ গ'ল। তাৰপিছত তোমাৰ 43 নম্বৰ কি হৈছে, 43 নম্বৰ যে তোমাৰ দুটা সংখ্যা যোগ কৰিলে 8 হয় আৰু ইয়াৰ পূৰণফল 15 হয়, ইয়াৰ প্ৰতিক্ৰমৰ যোগফল কি হ'ব। চ' ফাৰ্ষ্ট তুমি সংখ্যা দুটা ওলাব লাগিব, তাৰপিছত তাৰ প্ৰতিক্ৰম ওলাব লাগিব, তাৰপিছত তুমি যোগ কৰিব লাগে। সংখ্যা কেইটা কি কি হ'ব আমি নাজানো, আমি ধৰি লৈছো এক্স আৰু ৱাই সংখ্যা দুটা হয়। এতিয়া আমাক কৈছে যে এক্স আৰু ৱাই তুমি যদি যোগ কৰি দিয়া তুমি 8 পাবা। ইয়াৰ পৰা আমি যিকোনো এটা ভেলু ওলাই লওঁ, ফৰ এক্সাম্পল আমি এক্সৰ মানটো ওলাই লৈছো যে তোমাৰ 8 বিয়োগ ৱাই হৈ যাব, কাৰণ ৱাইটো সোঁফালে লৈ গ'লে তোমাৰ বিয়োগ হৈ যাব। চ' আমি এক্সৰ এটা মানে ভেলু ওলাই লৈছো। তাৰপিছত আকৌ আমাক কৈছে যে এই দুটা যদি পূৰণ কৰি দিয়া তোমাৰ 15 ওলাব লাগে, তেনেহলে তোমাৰ এক্স পূৰণ ৱাই, এক্স ৱাই ডাইৰেক্ট লিখিলে হয় 15 হ'ব লাগিব। এতিয়া তুমি কি কৰা, ইয়াৰ পৰা এক্সৰ মানটো ইয়াৰ এক্সৰ ঠাইত বহাই দিয়া। তোমাৰ কি হ'ব 8 বিয়োগ ৱাই আছে, আৰু ইয়াতেতো ৱাই এটা পূৰণ হৈ আছে, ব্ৰেকেট দি লিখাৰ দৰকাৰ নাই। ৱাই সমান সমান তোমাৰ 15। এতিয়া আমি এই ইকুৱেশ্যনটো, এই সমীকৰণটো আমি সমাধান কৰিম। কি ওলাব চাবা, এইটো 8 ৱাই বিয়োগ ৱাইৰ বৰ্গ, ৱাই স্কোৱাৰ হৈ যাব, আৰু ইফালে তোমাৰ 15 থাকি গ'ল। চবকেইটা এফালে আনো, কি হয় ৱাই স্কোৱাৰ যদি সোঁফালে লৈ যাওঁ তোমাৰ 8, ৱাইও যদি সোঁফালে লৈ যাওঁ কি হ'ব তোমাৰ ৱাই স্কোৱাৰটো যোগ হৈ যাব, এইটো বিয়োগ হৈ যাব, আৰু 15টো যোগ আছিলে আগৰ পৰা, সমান সমান তোমাৰ 0 আহি যাব। এতিয়া আমি সমাধান কৰিম, মাজৰটোক আমি ভাঙিব লাগিব। কেনেকে ভাঙিম, ৱাই স্কোৱাৰ বিয়োগ 3y বিয়োগ 5y যোগ 15। এইটো কৰিলে মিলি আছে, চোৱা তোমাৰ বিয়োগ 3y বিয়োগ 5y বা 5y, তোমাৰ এইকেইটা যোগ কৰিলেহে 8y হৈ আছে। চ' ঠিকে আছে, আৰু পূৰণ কৰিলে 15 আহে, চ' সেইটোও ঠিক আছে। এতিয়া আমি কৰি চাওঁ কিমান আহে। ইয়াৰ পৰা y কমন ললে তোমাৰ y বিয়োগ 3 থাকি যায় ভিতৰত, ইয়াৰ পৰা বিয়োগ 5 কমন ললে y বিয়োগ 3 ভিতৰত ৰৈ যাব, 0 হৈ যাব। চ' ইয়াৰ পৰা তোমালোকে কি লিখিব পাৰা, মই ডাইৰেক্ট লিখি দিছো, নাইবা এটা ষ্টেপ বঢ়াই লিখিব পাৰা যে y বিয়োগ 5 আৰু y বিয়োগ 3। ইয়াৰ পৰা তুমি y ৰ দুটা মান পাবা, y সমান সমান 5 পাবা, আৰু y সমান সমান 3 পাবা। দুটাই শুদ্ধ, যদি y 5 হয় তোমাৰ x 3 হৈ যাব, কাৰণ তোমাৰ মনত কৰা x প্লাছ y ইকুৱেলছ টু, বা x ৰ মানটো কেনেকুৱা আছিলে, x সমান সমান তোমাৰ 8 বিয়োগ y আছিলে। চ' এইটো ব্যৱহাৰ কৰিলে তোমাৰ x ৰ মান এবাৰ পাবা তুমি 3, আৰু এবাৰ পাবা 5। চ' দুটাই তোমাৰ শুদ্ধ, তুমি y 5 ধৰিলে x তোমাৰ 3 হ'ব, y যদি 3 ধৰা x তোমাৰ 5 হ'ব। চ' এতিয়া যদি দুটাৰে প্ৰতিক্ৰম ওলাই দিয়া, তোমাৰ এটা ওলাব 1 হৰণ 3, আৰু এটা ওলাব 1 হৰণ 5। যিকোনো এটা ধৰিবা,
যদি y 5 ধৰা তুমি x 3 ধৰিব লাগিব। চ' এইটো যদি ধৰি কৰা তোমাৰ এটাৰ প্ৰতিক্ৰম 1 হৰণ 5 আহিব, ওলোটাটো হৈ যায় প্ৰতিক্ৰম, আৰু এটা তোমাৰ 1 হৰণ 3 হ'ব। এতিয়া তোমাক প্ৰতিক্ৰমৰ যোগফল ওলাব দিছে, যোগ কৰি দিয়া। 3 5ৰ লসাগু 15, 3 5ত 5 বাৰ যায়, 15ত 5 বাৰ যায়, আৰু 5 15ত 3 বাৰ যায়। যোগ কৰিলে চোৱা কিমান আহি আছে, তোমাৰ ওপৰত 8 আহি আছে, তলত 15 আহি আছে। চ' এইটো এনচাৰ হৈ যাব তোমাৰ, অপশ্যন এটো আছে, অপশ্যন এটো এনচাৰ হৈ যাব। তাৰপিছত তোমাক কি দিছে, 44 নাম্বাৰ দিছে যে তোমাক এই তিনিটা ফেক্টৰাইজ উৎপাদকীকৰণ কৰি দিয়া সংখ্যা আছে, এনেকে এইটো এটা, ইয়াতে এটা, আৰু ইয়াতে এটা। এতিয়া তোমাক সুধিছে যে তোমাৰ এইকেইটা গসাগু কি হ'ব, আৰু যদি গসাগুৰ নিয়ম মনত কৰা, তোমালোকে সদায় কমন কেইটা ল'ব লাগিব, আৰু কমনৰ যিটোৰ ঘাত আটাইতকৈ সৰু সেইটো ল'ব লাগিব। চ' তোমাৰ ইয়াতে 2 আছে, ইয়াতেও 2 আছে, ইয়াতেও 2 আছে, কিন্তু 2ৰ ঘাত আটাইতকৈ সৰু ক'ত, 2ৰ ঘাত 2 আছে, ইয়াতে আটাইতকৈ সৰু। চ' ইয়াতে 2ৰ ঘাত 2 যিটো আছে সেইটোহে হ'ব, ইয়াতেও আছে, ইয়াতেও আছে, বাকী দুটা কেনচেল হৈ গ'ল। তাৰপিছত এতিয়া চোৱা, 3ৰো সেনেকে চেক কৰা, 3 ইয়াতে 4, ইয়াতে 2, ইয়াতে 3 আছে। চ' 3ৰ ঘাত তুমি 2হে ল'ব পাৰিবা। চ' ইয়াতে মিলাই চোৱা, ইয়াতেও আছে, ইয়াতেও আছে। চ' দুটা এতিয়াও মানে এপ্লিকেবল আছে, মানে দুটা এতিয়াও শুদ্ধ হ'ব পাৰে। এতিয়া আৰু চাম, তোমাৰ 5ৰ ঘাত 2 আছে, 5ৰ ঘাত 1, 5ৰ ঘাত 5। চ' 5ৰ ঘাত য'ত 1 আছে সেইটোহে বহাব পাৰিবা। ইয়াতেও আছে, ইয়াতেও আছে, কিন্তু চোৱা 7 আৰু 13ৰ কোনো কমন নাই। চ' তোমাৰ 7 আৰু 13 তুমি লিখিব নোৱাৰা, অপশ্যন নম্বৰ তোমাৰ D2 হৈ যাব। তাৰপিছত তোমাৰ 45 নম্বৰত কি কৈছে চাও, যদি তিনিটা ক্ৰমাগত সংখ্যাৰ যোগফল 15 হয়, তেন্তে মাজৰ সংখ্যাৰ বৰ্গ কিমান? 45 নম্বৰ, এইটো এটা ভাল কুৱেশ্চন। তোমাৰ তিনিটা ক্ৰমাগত সংখ্যা দিছে, মানে এটা ক্ৰমত আছে, এটাৰ পিছত আনটো আছে। আৰু এইটো বস্তু সদায় মনত ৰাখিবা, যদি ক্ৰমত সংখ্যা আছে সদায় মনত ৰাখিবা, এটাৰ পিছত আনটো সংখ্যাবিলাক সদায় এক ডাঙৰ হয় আগৰ সংখ্যাতকে। চ' আমি সেনেকেহে ধৰিম। এতিয়া চবকেইটা যোগ কৰিলে 15। এতিয়া আমি ফাৰ্ষ্ট ধৰিব লাগিব যে সংখ্যাকেইটা কি কি। আমি কেনেকে ধৰিম, তুমি এনেকে ধৰিব পাৰা যে এক্স, x+1 আৰু x+2, চবকেইটা এক এক বাঢ়ি যাই আছে, চ' এইকেইটা ক্ৰমত থাকিবই। কিন্তু এনেকে কৰিলে অলপ জটিল হৈ যায় অংকটো। চ' এনেকে নকৰি তুমি কেনেকে কৰিবা, তুমি এটা ধৰি লোৱা এক্স, কমপ্লিট মচি দিছো, এক্স বিয়োগ এক, মাজৰটো এক্স বুলিয়ে ধৰা, আৰু তাৰ পিছৰটো এক্স যোগ এক। চ' মাজৰটো তুমি এক্স ধৰিছা, তাৰ পিছৰটো এক্স যোগ 1 হ'ব, তাৰ আগৰটো এক্স বিয়োগ 1 হ'ব, কাৰণ আগৰ সংখ্যাবিলাক এক এক কমি যায়, আৰু পিছৰ সংখ্যাবিলাক এক এককে বাঢ়ি যায়। চ' সংখ্যা তিনিটা পাই গলো আমি। আমাক কৈছে চবকেইটা যোগ কৰিলে তোমাৰ 15 আহিব লাগে। চ' চবকেইটা যোগ কৰি দিয়া, বিয়োগ 1 যোগ এক্স যোগ এক্স যোগ 1, এইটো সমান সমান হ'ব লাগে তোমাৰ 15। চ' এইকেইটা যোগ কৰিলে তোমাৰ কি হ'ব, টোটেল তোমাৰ তিনিটা এক্স আছে, 3x হৈ গ'ল, -1 আৰু +1, এই দুটা কেনচেল আউট হৈ যাব, তো তোমাৰ 3x সমান 15 হৈ যাব। তেনেহ'লে x কি হ'ব, তোমাৰ 15 হৰণ 3, কাৰণ এইফালে পূৰণ আছে, সেইফালে যায় হৰণ হ'ব। এইটো হৰণ হৈ গ'লে তোমাৰ 5 আহিব। চ' x ৰ মান, আৰু মাজৰটোৱে সুধিছে, মাজৰটো 5 পাই গলো। কিন্তু তোমাক কি সুধিছে যে মাজৰ সংখ্যাৰ বৰ্গ লাগে, তুমি ডাইৰেক্ট সেইটো লিখিলে নহ'ব, বৰ্গ কৰি দিয়া। 5ৰ বৰ্গ তোমাৰ 25। চ' অপশ্যন নম্বৰ B2 হৈ আছে। এতিয়া তাৰপিছত আছে তোমাৰ 46 নাম্বাৰটো আহিব। 46ত কি কৈছে যে এটা সংখ্যা যি 4 বা অধিক অংকৰ, চ' তোমাৰ 4 অংকীয়া বা তাতকে অধিক অংকীয়া তোমাৰ সংখ্যা দিয়া আছে। 46 নম্বৰত কৈছে এনেকুৱা 4 ঘৰ নাইবা তাতোকে ডাঙৰো হ'ব পাৰে, সেনেকুৱা অংক এটা দিছে, আৰু তোমাক সুধিছে যে 8ৰে হৰণ হ'ব নে নাই, সেইটো কেনেকে গম পাবা। এতিয়া বিভাজ্যতা যদি তোমালোকে মনত কৰা যে এটা সংখ্যা 8ৰে বিভাজ্য হ'ব নে নাই, সেইটো আমি কেনেকে পৰীক্ষা কৰো, শেষৰ তিনিটা অংক 8ৰে হৰণ যায় না নাই, যদি যায় তেনেহ'লে 8ৰে বিভাজ্য। চ' অপশ্যন D2 হৈ যাব ইয়াতে, যে শেষৰ তিনিটা অংক 8ৰে হৰণ হলে সেইটো তোমাৰ 8ৰে বিভাজ্য হ'ব। তাৰপিছত কৈছে তোমাক 5 চেণ্টিমিটাৰক কিলোমিটাৰত লৈ যোৱা, এইটো কনভাৰ্জনৰ পৰা আহিছে, চেণ্টিমিটাৰৰ পৰা কিলোমিটাৰলৈ লৈ যাব লাগে। চ' 5 চেণ্টিমিটাৰ দি আছে। এতিয়া আগতে আমি মিটাৰ লৈ যাওঁ, তাৰপিছত কিলোমিটাৰ লৈ যাওঁ। 5 চেণ্টিমিটাৰ যদি তুমি মিটাৰত লৈ যাব লাগে, তুমি 5 হৰণ 100 কৰিব লাগিব, এইটো মিটাৰত গুচি যাব। এতিয়া আকৌ তোমাক কৈছে কিলোমিটাৰত লৈ যোৱা, আৰু মিটাৰৰ পৰা কিলোমিটাৰ কেনেকে লৈ যাওঁ, মিটাৰক যদি তুমি 1000 হৰণ কৰি দিয়া, সেইটো কিলোমিটাৰত গুচি যায়। চ' এনেকে আমি ষ্টেপ ৱাইজ কৰিলো, অলপ ইজি হৈ যায় বস্তুটো। এতিয়া চোৱা, তোমাৰ টোটেল কেইটা জিৰ' আহি আছে, এটা, দুটা, তিনি, চাৰি, 5টা। তেনেহলে দশমিক, সাধাৰণতে দশমিক ইয়াতে থাকে যদি দশমিক দিয়া নাই,
এইটো তুমি 5 ঘৰ বাওঁফালে লৈ যাব লাগিব। 5 ঘৰ বাওঁফালে লৈ গলে কি হব, তুমি কাউণ্ট কৰি যোৱা। পাঁচটো ইয়াতে আছে, এঘৰ আহিলে 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, ইয়াতে দশমিক বহিব। আৰু বাওঁফালে এটা শূন্য দিয়া নিদিয়া একে কথা। এতিয়া মিলাই চোৱা কোনটোৰ লগত মিলিছে, অপচন চিৰ লগতে মিলিব। চ' ইয়াতে 4টা শূন্য আছে, ইয়াতে চোৱা কিলোমিটাৰ, 2 কিলোমিটাৰত আহিব। তোমাক সুধিছে নিম্নলিখিত সংখ্যা, এইটো অলপ আছে ইফালে, সংখ্যা 3, 4, 5 তথা 6ৰে হৰণ কৰিব পাৰি। কোনটো সংখ্যাক, তলত যিকেইটা অপচন দিয়া আছে তোমাক, এইকেইটাৰ ভিতৰত 3, 4, 5 আৰু 6 চবকেইটা দি কোনটো সংখ্যা হৰণ হৈ যায়। এনেকুৱা অংক আহিলে কি কৰিবা, সদায় এইকেইটা লসাগু ওলাই ল'বা। যিকেইটা সংখ্যা দিছে তুমি লসাগু ওলাই লৈ পেলাই তুমি সেইটো দি তুমি লসাগু দি কোনটো হৰণ কৰিব পাৰা সেইটোৱে তোমাৰ এনচাৰ হৈ যাব। চ' 3, তাৰপিছত আছে তোমাৰ 4, 5 আৰু 6। এতিয়া মনত কৰা, যদি এইকেইটা লসাগু ওলোৱা, তুমি লসাগু ওলাই চাব পাৰা, মই ওলাই দেখুওৱা নাই। লসাগুটো লসাগুটো 60 আহি যাব, চাবা তোমালোকে কৰি পেলাই চাবা। 60 আহি যাব, বেছি সেই নহয়। 3 আৰু 5টো পূৰণে হৈ যাব। ইয়াৰ পৰা 2 পূৰণ হ'ব, ইয়াৰ পৰা 3 পূৰণ হ'ব, আৰু এটা 2 পূৰণ হ'ব। চ' এইকেইটা আৰু এটা 2 নহয়, চ' 2 এটা আৰু এটা 3 আহিব, 3ও নাহে। তোমাৰ টোটেল কি কি পূৰণ কৰিব লাগে, 3, 5 আৰু তোমাৰ 2, মানে 4 পূৰণ কৰি দিলে হ'ল। সেইকেইটাক পূৰণ কৰিলে তোমাৰ এইটো আহি যাব। এতিয়া 60 তোমাৰ লসাগুৱে আহিলে। 60 যদি লসাগু আহিছে, অপচনত তোমাৰ যদি লসাগু দিয়া আছে, তেনেহলে সেইটোৱে লগে লগে এনচাৰ হৈ যাব। নাইবা যদি 60 জেগাত তোমাৰ 120 নাইবা 180 দিয়া থাকিলে হয়, সেইবিলাক যিহেতু 60 দি হৰণ যায়, তেনেহলে সেইটো হৈ গলা হয়। চ' সেনেকে তোমালোকে এইটো আনচাৰ কৰিবা। তাৰপিছত সুধিছে 49 নম্বৰত, যে তুমি 4.239 0.9ৰে হৰণ কৰিলে কি পাবা। এইটো তোমাৰ 49 নম্বৰ হৈ যাব। 4.239 হৰণ কৰিব লাগে 0.9ৰে। এইটো হৰণ কেনেকে কৰিবা, তোমালোকে দশমিক গুচাই দি পেলাইও কৰিব পাৰা, নাইবা তোমালোকে এনে ডাইৰেক্ট কৰিব পাৰা। এইটো তোমাৰ অপচন চাই ক'ব পাৰিবা, কাৰণ তোমাৰ এইটো যদি তুমি 9ৰে হৰণ কৰা, তোমাৰ এটা অংকহে দশমিকৰ বাওঁফালে থাকিব, বাকী কেইটা দশমিকৰ সোঁফালে থাকিব। এইটো কৰি চাব পাৰা। যদি দশমিক গুচাই দিয়া, তলৰ পৰা গুচাই দিলে যদি এইফালে 1 ঘৰ লৈ যাওঁ, ওপৰতো 1 ঘৰ লৈ যাব লাগে, তেনেহলে তোমাৰ 4, 2, 3, 9 আৰু তলত 9 আহি যাব, ইয়াতে দশমিক বহিব। এতিয়া চোৱা, 42ত 9ৰে তুমি এবাৰহে যাব পাৰা, 36 হয়, 4 দি পূৰণ কৰিলে 36 হয়। চ' তোমাৰ 4 বাৰ যাব, 36 হৈ যাব। তাৰ পিছত কিন্তু আৰু 9ৰে নাযায়, তুমি ইয়াতে দশমিক দিবই লাগিব। তেনেহলে এইখিনিৰ লগত মিলা কি অপচন আছে, তোমাৰ অপচন বিটোহে আছে। বেলেগ কোনো অপচনে নাই এইখিনিলৈকে মিলা, 4ৰ পিছত দশমিক অহা অপচনে নাই আৰু। চ' বাকী খিনি তুমি নোলায়ে কৈ দিব পাৰা যে অপচন বিটো হৈ যাব তোমাৰ এনচাৰ। তাৰপিছত আছে তোমাৰ 50 নম্বৰত, যে মোৰ ঘড়ী ৰাতিপুৱা 7 বাজি 7 ঘণ্টা 5 মিনিট 5 মিনিট বাজিছে, মানে ইমান সময় হৈছে ৰাতিপুৱা। তেনেহলে যদি ই 25 মিনিট আগবাঢ়ি আছে, তোমাৰ ঘড়ীটোৱে ভুল সময় দেখাই আছে, মানে তোমাৰ ঘড়ী 25 মিনিট আগবাঢ়ি আছে। তুমি এতিয়া তোমাৰ যিটো সময় আছে, তাতকে সদায় 25 মিনিট বেছি দেখাই থাকে। তেনেহলে সঠিক সঠিক সময়টো কি হ'ব, যদি তোমাৰ ঘড়ীত দেখাই আছে যে 7 বাজি 5 মিনিট হৈ আছে, তেনেহলে সঠিক সময়টো কি হ'ব, তুমি পিছুৱাই দিব লাগিব 25 মিনিট, পিছুৱাই দিয়া এইটো। 50 নম্বৰত আছে 7 বাজি তোমাৰ 5 মিনিট। এইটো যদি তুমি 25 মিনিট পিছুৱাই দিয়া, এনেকে মিনিট যদি হয়, তোমাৰ এই ইছটো চিনৰ সোঁফালে ৰাখিব লাগে। এইটো বিয়োগ কৰি দিয়া, কিমান আহিব, 5ৰ পৰা 5 বিয়োগ কৰিলে এইটো শূন্য হৈ যাব। ইয়াতে যিহেতু শূন্য আছে, 7ৰ পৰা যেতিয়া তুমি 1 ধাৰি আনিবা, ইফালে আহি কিন্তু তোমাৰ 6 হৈ যায়, এইটো মনত ৰাখিবা। ঘড়ীৰ অংকবিলাক অলপ বেলেগ। তোমাৰ সাধাৰণতে 1 সোঁফালে আনিলে 10কে আহে, কিন্তু ঘড়ীৰ অংকত 1 যদি এই ইষ্ট চিনৰ সোঁফালে লৈ আহা, এইটো 6 হৈ যায়। এতিয়া 6ৰ পৰা 2 গ'লে তোমাৰ 4 থাকিব, আৰু ইষ্ট চিনটো আছে, আৰু 7ৰ পৰা যিহেতু আমি 1 গুচাই দিছো, ইয়াতে 6 থাকি যাব। চ' 6 বাজি 40 মিনিট। অপচন চিটো হৈ যাব 6 বাজি 40 মিনিট। তাৰ পিছৰ পেজত আছে বাকীখিনি। 51 নম্বৰ তোমাক কি দিছে, 51 নম্বৰ কুৱেশ্যনটো অলপ গোলমাল আছে। এতিয়া একুৰেটলি মানে লিখাত অলপ সেই আছে, যে 80 গৰাকী ছাত্ৰ ছাত্ৰীৰ দল এটা পিকনিকলৈ গ'ল। এই দলটোৰ 20% ছাত্ৰী আৰু বাকীখিনি ছাত্ৰ। ইয়াত আৰু কিমান ছাত্ৰী অন্তৰ্ভুক্ত কৰিলে দলটোৰ ছাত্ৰৰ সংখ্যা 70% হ'ব।
চ' ইয়াতে যে কৈছে তোমাক ইয়াত আৰু কিমান ছাত্ৰী অন্তৰ্ভুক্ত কৰিলে দলটোৰ ছাত্ৰৰ সংখ্যা 70% হৈ যাব। ইয়াতে কিমান ছাত্ৰী অন্তৰ্ভুক্ত নহব, তোমাৰ যিমান ছাত্ৰী অন্তৰ্ভুক্ত হ'ব সিমান ছাত্ৰ কমাই দিব লাগিব তুমি। মানে ছাত্ৰৰ সলনি সেই কেইগৰাকী ছোৱালী তুমি সোমাব পাৰিবা যি কেইজন তুমি ছাত্ৰ গুচাই দিয়া। চ' তোমাৰ টোটেল 80 থাকিব লাগিব, কিন্তু ল'ৰাৰ সংখ্যা কমাই তুমি ছোৱালীৰ সেইকেইটা ছোৱালী সোমাই দিব লাগে। কুৱেশ্যনটো সেনেকুৱা হ'ব লাগিছিলে, কিন্তু ইয়াতে কোৱাত অলপ প্ৰব্লেম কৰিছে। চ' তুমি যদি কুৱেশ্যন মতে যোৱা তোমাৰ এনচাৰ নাহে, সেইকাৰণে মই সেনেকে কৈ দিলো। এতিয়া আমি কৰিম। 80 গৰাকী তোমাৰ ষ্টুডেন্ট আছে, ইয়াতে যদি 20% ছাত্ৰী হয় তেনেহলে তোমাৰ ছাত্ৰৰ সংখ্যা কিমান হ'ব বা ছাত্ৰীৰ সংখ্যা কিমান হ'ব আমি ওলাই ল'ম। 80 যদি 20% কৰি দিয়া তোমাৰ কিমান আহি যায় চোৱা, শূন্য শূন্য এই শূন্য কটা তোমাৰ 16 আহি গ'ল। চ' 16 গৰাকী ছাত্ৰী আছে। যদি 80ৰ ভিতৰত তোমাৰ 16 গৰাকী ছাত্ৰী হয় তেনেহলে ছাত্ৰ কিমান হ'ব, এইটো যদি বিয়োগ কৰি দিয়া তোমাৰ কিমান আহিব, 64। 64 জন ছাত্ৰ আছে। এইকেইটা ছাত্ৰ আছে। এতিয়া তুমি ছাত্ৰীৰ সংখ্যা কিমান বঢ়ালে আৰু ছাত্ৰৰ সিমানো কমাই দিব লাগিব ছাত্ৰৰ সংখ্যা যাতে 70% হয়। এইটো আমি নাজানো, আমি কি কৰিম ধৰি ল'ম। ধৰা হ'ল এক্স সংখ্যা যদি আমি বঢ়াই দিছো, তেনেহলে যদি মই এইটো লিখিব লাগে কেনেকে লিখিম, তোমাৰ 64 বিয়োগ এক্স, কাৰণ ছাত্ৰৰ সংখ্যা সেই কেইগৰাকী কমাব লাগিব আমি, যি কেইগৰাকী ছোৱালী আমি বঢ়ালো। কিন্তু তোমাৰ টোটেল ষ্টুডেণ্টটো 80 গৰাকীয়ে থাকিব, এইটোতো নকমে, সেইটো এনেকে থৈ দিলো। এইটোৰ যদি আমি শতাংশ ওলাই দিওঁ আমাৰ 70% আহিবই লাগিব, সেইটো আমাক কৈ দিছে যে 70% হ'ব লাগিব। এতিয়া আমি সমীকৰণ পাই গলো, এতিয়া চল্ভ কৰি দিলে আমাৰ আহিছে। এই শূন্য আৰু এই শূন্য কাটি দিব পাৰা তোমালোকে, এই তলৰ শূন্য ওপৰৰ শূন্য কাটি দিব পাৰা। চ' তোমাৰ কি হৈ যাব, ওপৰত 64 বিয়োগ এক্স আৰু সোঁফালে তোমাৰ 8 পূৰণ 7 তোমাৰ 96। এতিয়া তোমাৰ এক্স যদি তুমি সোঁফাল লৈ যোৱা আৰু 96 তুমি বাওঁফালে লৈ আহা কি হ'ব, 64 পৰা 96 বিয়োগ হৈ যাব। এইটো বিয়োগ কৰিলে তোমাৰ 8 আহে। চ' তুমি 8 গৰাকী ছোৱালী বঢ়াব লাগিব, তেতিয়া তোমাৰ 8 গৰাকী ল'ৰাও কমি যাব। চ' অপশ্যন ডি টো এনচাৰ হৈ যাব তোমাৰ। দেন 52 নম্বৰ চোৱা কি কৈছে তোমাক, যে এখন 1250 মিটাৰ দীঘল ৰেলগাড়ী 2 মিনিটত 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এই ৰেলগাড়ীখনে ৰৈ থকা আনখন ৰেলগাড়ীক 4 মিনিটত অতিক্ৰম কৰে। ৰৈ থকা ৰেলগাড়ীৰ দৈৰ্ঘ্য কিমান? তোমাৰ এখন ৰেলগাড়ী এনেকুৱা দিছে, এনেকুৱা ধৰি লোৱা ৰেলগাড়ী হয় এইটো, এইটোৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 1250 মিটাৰ। ইয়াতে ওচৰতে আৰু এখন ৰেলগাড়ী আছে, ইয়াৰ দৈৰ্ঘ্য কিমান আমি নাজানো, কিন্তু তোমাক কি কৈ দিছে যে এইখিনি দূৰত্ব তুমি অতিক্ৰম কৰি যাওঁতে তোমাৰ সময় লাগে কিমান, 4 মিনিট। আৰু তোমাৰ এইটোৰ স্পীড দিয়া আছে, তোমাক স্পীড ডাইৰেক্ট দিয়া নাই, কৈ দিছে যে 2 মিনিটত এক তোমাৰ 1 কিলোমিটাৰ যায়। এইটো তুমি স্পীড ওলাই ল'ব পাৰিবা, আৰু স্পীডটো মিটাৰ প্ৰতি ছেকেণ্ডতহে ওলাবা, কাৰণ অংকবিলাক মিটাৰত হৈ আছে। চ' তোমাৰ যদি 1000 1000 নহয় 1 কিলোমিটাৰ তোমাৰ 2 মিনিটত যায়, ত' স্পীড কিমান হৈ যাব, স্পীড বা ধ্ৰুৱতি প্ৰথম ৰেলগাড়ীখনৰ স্পীড কিমান হৈ যাব, তোমাৰ দূৰত্ব হৰণ সময়, দূৰত্ব 1 কিলোমিটাৰ, সময় দিয়া আছে 2 মিনিট, কিন্তু এইটো আমি মিটাৰ প্ৰতি ছেকেণ্ড কৰিব লাগিব, নহলে অংকটো নিমিলে। 1 কিলোমিটাৰক মিটাৰ কৰিলে 1000 মিটাৰ হৈ যাব, আৰু 2 মিনিটক যদি তুমি ছেকেণ্ডত লৈ যোৱা 2 পূৰণ 60। শূন্য আৰু এইটো শূন্য কাটি দিয়া, এইটো ছেকেণ্ডত আছে। 2ৰে 100ক তুমি 50 বাৰ যাব, আৰু 50ক 2ৰে 25 বাৰ, আৰু 6ক 2ৰে কাটিলে 3 বাৰ। চ' তোমাৰ কি আহি যাব ইয়াতে, 25 হৰণ 3। এইটো মিটাৰ প্ৰতি ছেকেণ্ডত আহিল তোমাৰ। এইখিনি হৈ গ'ল, তোমাৰ ধ্ৰুৱতি পাই গলা। এতিয়া তোমাৰ কিমান ডিষ্টেঞ্চ 4 মিনিটত কভাৰ কৰি আছে, এইটো কিন্তু মনত ৰাখিবা, যে 4 মিনিটত যে এই দ্বিতীয়খন ট্ৰেইন তোমাৰ কভাৰ পাৰ কৰি যাই আছে, এইখিনি পাৰ কৰোঁতে তোমাৰ এই ৰেলখনৰ দৈৰ্ঘ্যও তুমি কাউণ্ট কৰিব লাগিব, টোটেল ইমান দৈৰ্ঘ্যহে যাই আছে। কাৰণ তোমাৰ যেতিয়া এইটো টাচ হ'ব ইয়াৰ পৰা, তেতিয়াৰ পৰা তুমি কাউণ্ট কৰা ষ্টাৰ্ট কৰিবা, কিন্তু ইফালে যায়ওতো তোমাৰ এই ট্ৰেইনৰ এই দৈৰ্ঘ্যটোও পাৰ হ'ব লাগিব, তেতিয়াহে এই ট্ৰেইনটো পুৰাকে তোমাৰ এৰি গুচি যাব। এতিয়া তুমি 2খন ট্ৰেইনৰ দৈৰ্ঘ্য যোগ কৰিব লাগিব, তেতিয়াহে তোমাৰ হ'ব। আৰু দ্বিতীয়খন ট্ৰেইনৰ দৈৰ্ঘ্য আমি এক্স বুলি ধৰি ললো,
তেনেহলে টোটেল দৈৰ্ঘ্য তোমাৰ কিমান আহি যাব? 1250 যোগ এক্স, ইমান হ'বই লাগিব টোটেল দৈৰ্ঘ্য। আৰু তোমাৰ টোটেল সময় কিমান লাগি আছে? 4 পূৰণ 60, মানে তোমাৰ 4 মিনিট আছিলে, মই 60 পূৰণ কৰি ছেকেণ্ড বনাই দিছো। চ' ইমান সময়ত এইটো কভাৰ কৰি দিয়ে, পাৰ কৰি দিয়ে। চ' তোমাৰ এইটো নহ'ব একচুৱেলি। তোমাৰ দূৰত্বটো, তোমাৰ সময়, তোমাৰ দূৰত্বক যদি তুমি বেগেৰে হৰণ কৰা তেতিয়াহে তুমি সমান পাবা। চ' তোমাৰ এইটো বেগেৰে হৰণ হ'ব। বেগেৰে যদি হৰণ কৰি দিয়া তোমাৰ সময় কিমান আহি যাব? 4 পূৰণ 60, মানে এইটো ছেকেণ্ডত কৰি দিলে ইমান হয়। চ' এতিয়া আকৌ সমীকৰণ পাই গলা। ইয়াৰ পৰা যদি এক্সৰ মানটো ওলাই লোৱা তোমাৰ অংক হৈ যাব। এইটো যদি তোমাৰ এনেকুৱা থাকে এটা সংখ্যা, তোমাৰ তিনিটো ওপৰত যাই পূৰণ কৰি দিব পাৰা। ইয়াতে তলত যিটো সংখ্যা থাকে সেইটো একদম ওপৰত লৈ তুমি পূৰণ কৰি দিব পাৰা। চ' তোমাৰ কি হৈ যাব? 3 পূৰণ 1250 যোগ এক্স হৰণ হৈ আছে তোমাৰ 25 সমান তোমাৰ 4 পূৰণ 60। এইখিনি পাই গলা। ইয়াতে অলপ কটাকটি কৰিব পাৰা। 3 দি তোমাৰ 60 তোমাৰ 20 বাৰ যাব, সেইখিনি কটি থৈ দিলো আমি। চ' তোমাৰ বাওঁফালে 1250 যোগ এক্স থাকিল, আৰু সোঁফালে কি হ'ব তোমাৰ? 4 পূৰণ 20 পূৰণ 25, ইফালে হৰণ হৈ আছে, সোঁফালে যায় পূৰণ হৈ যাব, চব 25। এতিয়া আমি এক্সৰ মান ওলাম। এইকেইটা পূৰণ কৰি দিয়া কিমান আহে? 4 আৰু 25 পূৰণ কৰিলে 100, আৰু 20ৰ লগত 100 পূৰণ কৰিলে 2000। ইয়াৰ পৰা বিয়োগ হ'ব 1200, ইফালে যোগ হৈ আছে, ইফালে আহিলে বিয়োগ হৈ যাব তোমাৰ 1250। এইটো কিমান আহি যায় কৰি চোৱা। তোমাৰ 1200 গ'লে 800, 800 পৰা 500 গ'লে 750 মিটাৰ। এক্সৰ মানে লগা আছিলে আমাৰ, কাৰণ এক্স আমি কি ধৰি লৈছো? ট্ৰেইনৰ দৈৰ্ঘ্য বুলি ধৰি লৈছো। সেইকাৰণে এক্সৰ মানটো তোমাৰ 750 আহিলে মানে ট্ৰেইনখনৰ দৈৰ্ঘ্যই 750 মিটাৰ হ'ব এইটো। তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে তোমাৰ? যে ৰহিমে দিনেশতকৈ 10 নম্বৰ অধিক লাভ কৰে আৰু জৰ্জে ৰহিমতকৈ 25 নম্বৰ কম পাইছে। তিনিওজনৰ নম্বৰ যোগ কৰিলে যদি তোমাৰ 235 হয়, জৰ্জে পোৱা নম্বৰ কিমান? আমি যিকোনো এটা ধৰিব লাগিব, বাকী কেইটা আহি যাব। চ' যিহেতু চবে ৰহিমৰ লগত তুলনা কৰি আছে, আমি ৰহিমৰ মাৰ্কটো ধৰি ল'ম। যে ধৰা হ'ল ৰহিমে কিমান পাইছে? ৰহিমে এক্স নম্বৰ পাইছে। তেনেহলে কি হ'ব? দিনেশতকৈ 10 নম্বৰ অধিক লাভ কৰিছে। দিনেশে কিমান পাব? দিনেশে কিমান পাই যাব? এক মিনিট। দিনেশে পাই যাব, ৰহিমে যদি এক্স পাইছে, দিনেশে পাই যাব ৰহিমতকে 10 নম্বৰ কম। দিনেশতকৈ 10 নম্বৰ যিহেতু ৰহিমে বেছি পাইছিলে, চ' ৰহিমতকে 10 নম্বৰ কম পাব লাগিব দিনেশে। আকৌ কৈছে যে জৰ্জে ৰহিমতকে 25 নম্বৰ কম পাইছে। জৰ্জ জৰ্জে ৰহিমতকে 25 নম্বৰ কম পাইছে। ৰহিমে ইমান পাইছে, ইয়াতকে 25 নম্বৰ কমাই দিয়া, ইমান নম্বৰ পাইছে। চ' ৰহিমে দিনেশতকে 10 নম্বৰ অধিক পাইছিলে, সেইটো কমাই দিলো। তোমাৰ দিনেশৰ নম্বৰ আহিলে, জৰ্জৰ নম্বৰ আহিলে, হৈ গ'ল। এতিয়া আমাক কৈছে যে টোটেল যদি তুমি কৰি দিয়া তোমাৰ 235 আহিব লাগে। তেনেহ'লে টোটেল কৰা, তুমি চবকেইটা নম্বৰ যোগ কৰি দিয়া। এক্স যোগ এক্স বিয়োগ 10 যোগ এক্স বিয়োগ 25 সমান সমান তোমাৰ কিমান আহিব লাগে? 235। যোগ কৰিলে কিমান আহে? তিনিটা এক্স যোগ কৰিলে তোমাৰ 3x হৈ যাব এইটো। 3x আৰু বিয়োগ এক্স আৰু 25 বিয়োগ এইটো তোমাৰ 35 হৈ গ'ল, সমান সমান 235। এতিয়া ইয়াৰ পৰা আমি এক্স ওলাম। 3x যদি ইফালে ৰাখি দিয়া, তোমাৰ বিয়োগ 35 তোমাৰ সোঁফালে যায় যোগ 35 হৈ যাব। তেনেহলে 235ৰ লগত 35 যোগ কৰিলে তোমাৰ কিমান হৈ যাব? 270। এইটো যোগ কৰিলে 270 হৈ যাব। এতিয়া তোমাৰ এক্সৰ মানটো লাগে। এক্স যদি ৰাখি দিয়া, তিনি ইফালে পূৰণ হৈ আছে, সোঁফালে আহিলে হৰণ। 27ক 3 দি হৰণ কৰিলে তোমাৰ 9 আৰু এটা শূন্য আছে, মানে 90। ৰহিমে পোৱা নহয়, তোমাৰ নম্বৰটো হৈছে 90। 90 মাৰ্ক পাইছে ৰহিমে। এতিয়া জৰ্জে ৰহিমতকে 25 নম্বৰ কম পাইছে। তোমাৰ ৰহিমতকে 25 মাৰ্ক কমাই দিয়া, কিমান থাকে? চ' 90 বিয়োগ তোমাৰ 25। এইটো যদি কমাই দিওঁ মই, কিমান থাকি যাব? 10ৰ পৰা 5 গ'লে 5, 8ৰ পৰা 2 গ'লে 6, 65। চ' অপশ্যন বি টো হৈ যাব তোমাৰ। তাৰপিছত 54 নম্বৰত তোমাক কি দিছে? 54 নম্বৰত যে তোমাৰ এটা সৰলীকৰণৰ অংক দিছে। এইবিলাক অংক তোমাৰ আহে, এইটো অংকত তোমাক কি কৰিব লাগে? বদমাছ ৰুল এপ্লাই কৰিব লাগে। মই আগতে লিখি লৈছো, পাতি লৈছো। এইটো 10 হয়। 10 পূৰণ 10 যোগ তোমাৰ ডাঙৰ বন্ধনী দিছে 400 হৰণ দিয়া আছে
তোমাৰ কাৰ্লি ব্ৰেকেট 100 বিয়োগ তাৰপিছত সৰু বন্ধনীটো 50 বিয়োগ 3 পূৰণ 10 ওপৰৰ এটা বাৰ আছে, এইটো বাৰ চিন বুলি কয়, আৰু ব্ৰেকেট ক্ল'জ। এইটো কৰাৰ তোমাৰ ক্ৰমটো কি? চবতকে আগত তুমি বাৰৰ কাম কৰিব লাগিব। বাৰৰ ভিতৰত যিখিনি আছে সেইখিনি কৰিব লাগে, তাৰপিছত প্ৰথম, দ্বিতীয়, তৃতীয়, তাৰপিছত বাকীখিনি। চ' বাৰৰ কামখিনি কৰো আমি। বাকীখিনি ছেম ৰাখি দিবা, একো লাৰিবই নালাগে। 10 পূৰণ 10, সেইকাৰণে ষ্টেপ অলপ ডাঙৰ হৈ যাব, দেখাত অলপ ডাঙৰ হয়, কিন্তু একো নকৰিবা বাকীখিনিত, নহ'লে অংক ভুল হৈ যাব। 100 বিয়োগ তোমাৰ ব্ৰেকেটৰ ভিতৰত আছে 50 বিয়োগ তোমাৰ 3 পূৰণ 10, এইটো তোমাৰ 30 হৈ গ'ল। চ' এটা ষ্টেপ কমপ্লিট। এনেকে ষ্টেপ ৱাইজ যাব লাগিব, নহ'লে ভুল হৈ যায়। তাৰপিছত আকৌ বাকীখিনি ছেম। 400, এইটো হৰণ হৈ আছে, তোমাৰ 100। এতিয়া তোমাৰ কি হৈ যাব, ইয়াতে বিয়োগ চিন আছে, 50ৰ পৰা 30 গ'লে তোমাৰ কি থাকি যাব, 20। এইটো 20 বিয়োগ আহি গ'ল। এইটো বন্ধনীকেইটা ক্লজ কৰি দিয়া, ইয়াতে ক্লজ কৰি দিলো। আকৌ 10 পূৰণ 10, বাকীখিনি ছেম লিখি বাৰে বাৰে লিখি থাকিব লাগিব, উপায় নাই। হৰণ তোমাৰ 100ৰ পৰা যদি এইবাৰ তুমি 20 বিয়োগ কৰি দিয়া, তোমাৰ কি থাকিব, 80। চ' বন্ধনী কেইটাও গুচি যাব, বন্ধনীৰ কাম হোৱাৰ লগে লগে বন্ধনী কেইটাও গুচি যায়। যোগ আছে। তুমি এইটো বস্তু একচুৱেলি কৰি থাকিব পাৰিলা হয়, এইখিনি 10 পূৰণ 10 কৰিব পাৰিলা হয়, যি নহয় কথা নাই, আগতে এইখিনি কৰি লোৱা। তোমাৰ 400 হৰণ 8, 80, শূন্য শূন্য কাটি দিব পাৰা। 40 হৰণ 8, মানে এইটো তোমাৰ 5 হৈ গ'ল। এতিয়া ইয়াৰে যোগ আছে আৰু পূৰণ আছে, চ' 100 পূৰণ 100, এইটো তোমাৰ 10 পূৰণ 10, 100 হৈ গ'ল, যোগ 5 মানে 105। চ' অপশ্যন ডিটো আছে 105, এইটো এনচাৰ হৈ যাব। তাৰপিছত সুধিছে তোমাৰ যে 360 গ্ৰাম 3 কিলোগ্ৰামৰ কিমান শতাংশ? শতাংশ কেনেকে ওলাই সেইটো মনত কৰা। আৰু এটা গ্ৰামত আছে আৰু এটা কিলোগ্ৰামত আছে, চ' একক বেলেগ বেলেগ হ'ব নোৱাৰে, যিকোনো এটা এটা একক বনাই পেলাই অংকহে কৰিব পাৰিবা। চ' আমি চব গ্ৰাম কৰিম। তোমাৰ এটা 360 গ্ৰাম দিছে, এইটোৰ পৰা 3 কিলোগ্ৰাম, 3 কিলোগ্ৰাম মানে 1 কিলোগ্ৰামত তোমাৰ 1000 গ্ৰাম হয়, তেনেহ'লে 3 কিলোগ্ৰামত তোমাৰ 3000 গ্ৰাম। চ' 10টা গ্ৰাম হ'ল। এতিয়া শতাংশ কেনেকে ওলাই? যিটো সংখ্যা যাৰ পৰা শতাংশ ওলাব লাগে, সেইটো দি হৰণ কৰিব লাগে। ধৰি লোৱা তোমাৰ 3000ৰ পৰা 360 শতাংশ ওলাব লাগে, তেনেহ'লে আমি 3000 দি হৰণ কৰিম 360, আৰু তাৰপিছত 100ৰে পূৰণ আৰু শতাংশ চিন। এতিয়া কৰি যাম, এই শূন্য এই শূন্য এই শূন্য এই শূন্য কাটা, এইটো আৰু এইটো কাটি দিলো, 3 দি 34ক তোমাৰ 12 বাৰ, মানে 12%। চ' অপশ্যন এইটো হৈ যাব। ইয়াৰ পিছৰ অংক আছে 56 নম্বৰত, কি দিছে তোমাক, যে এটা বস্তু ক্ৰয় মূল্য আৰু বিক্ৰী মূল্যৰ পাৰ্থক্য হ'ল 240 টকা। যদি লাভ 20% হয়, তেন্তে বিক্ৰী মূল্য কিমান হ'ব? এইটোত বিক্ৰী মূল্য ওলোৱাৰ আগতে তুমি আগতে ক্ৰয় মূল্য ওলাব লাগিব, লগে লগে তোমাৰ বিক্ৰী মূল্য আহি যাব। চ' তোমাৰ বিক্ৰী আৰু ক্ৰয় মূল্যৰ মাজৰ পাৰ্থক্য 220, মানে তোমাক লাভে দিয়া আছে। লাভ মনত কৰা তোমাৰ কি আছিলে, যে বিক্ৰী মূল্য বিয়োগ তোমাৰ ক্ৰয় মূল্য, সেইটোৱে তোমাৰ লাভ আছিলে, আৰু ইয়াতে লাভ হৈছে বুলি কোৱাই আছে। তেনেহ'লে পাৰ্থক্য মানে কি, তোমাৰ বিক্ৰী মূল্যৰ পৰা ক্ৰয় মূল্যই বিয়োগ কৰিছে, চ' লাভ তোমাৰ 240 পাইবা। চ' 240 হৈ গ'ল। এতিয়া লাভৰ শতাংশ 20% বুলি আমাক কৈয়ে দিছে, তেনেহ'লে আমি ওলাই লওঁ লাভৰ শতাংশ আমি কেনেকে ওলাও। লাভ হৰণ তোমাৰ কিনা দাম, কষ্ট প্ৰাইচ, মই চিপি বুলি লিখিছো, কিনা দাম, পূৰণ তোমাৰ 100 হলে 100 কৰি দিলে এইটো তোমাৰ শতাংশত ওলাই দিয়া, আৰু সেইটো 20% বুলি আমাক কোৱাই আছে। চ' আমি সমান সমান 20 কৰি দিছো। এতিয়া এইটো আমি চল্ভ কৰি কিমান আহে, এই শূন্য আৰু তোমাৰ এই শূন্য কাটি দিয়া, 2ৰে 24ক 12 বাৰ যাব। তেনেহ'লে চিপি যদি তুমি সোঁফালে লৈ যোৱা, চিপি সোঁফালে বুলি লিখি ওলোটাই দিছো, সোঁফাল লৈ যোৱা, আৰু 100 পূৰণ 12 কৰিলে 1200। চ' তোমাৰ কিনা দাম 1200, যদি কিনা দাম 1200, বেচা দাম কিমান হ'ব? তোমাৰ লাভ যোগ কৰি দিয়া, কিনা দাম ইমানত কিনিছে, যিমান লাভ হৈছে সিমান আমি যোগ কৰি দিম। চ' তোমাৰ 1440 টকা। ইয়াতে অপশ্যন বিটো চোৱা, এইটো এনচাৰ হৈ যাব। তোমাৰ 57ত সুধিছে, এইটো আয়তনৰ পৰা আহিছে, যে এটা পানীৰ টেংকিৰ দিক প্ৰস্থৰ উচ্চতা ক্ৰমে 11, 10 আৰু 9 মিটাৰ। চ' টেংকিটো এনেকুৱা ধৰণৰ,
এনেকুৱা আছে টেংকিটো, এনেকুৱা ধৰণৰ টেংকি। উচ্চতা দিয়া আছে তোমাৰ 9 মিটাৰ। মই মিটাৰ মিটাৰ লিখি থকা নাই কাৰণ চবকেইটা মিটাৰ আছে, তেনেহলে লিখাৰ দৰকাৰ নাই। প্ৰস্থ দিয়া আছে তোমাৰ, এইটো দিয়া আছে 10 মিটাৰ। আৰু তোমাৰ দিশ দিয়া আছে। চ' এইটো একচুৱেলি তোমাৰ অলপ সেই হৈছে, দীঘে যদি বেছি আছে চ' আঁকিলে অলপ বেলেগ হ'ব। মই যদি একুৰেটকে আঁকো তোমাৰ কেনেকুৱা হ'ব? একুৰেটকে আঁকিলে তোমাৰ একজেক্টলি একুৰেট নহয়, তথাপিও এনেকুৱা ধৰি লোৱা পানীৰ টেংকিটো আছে। তোমাৰ উচ্চতাটো 9 আছে, দীঘ আছে তোমাৰ 11, আৰু প্ৰস্থ আছে তোমাৰ 10। চ' এইটো তোমাৰ পানীৰ টেংকি হয়। এতিয়া তোমাক সুধিছে যে এই টেংকি পানীৰে 6 মিটাৰ উচ্চতালৈ পূৰ্ণ হৈ আছে, পানীৰ টেংকিৰ কিমান অংশ খালী? মানে 6 মিটাৰ মানে যদি 9 মিটাৰ এইখিনি হয়, এৰাউণ্ড ধৰি লোৱা এইখিনিলৈকে তোমাৰ পানী পুৰা হৈ আছে, 6 মিটাৰলৈকে উচ্চতালৈকে পুৰা হৈ আছে বুলি কোৱা আছে মানে। তেনেহলে কি কৰিবা তুমি? এইটো একচুৱেলি বহুত ইজি হয়, তোমাৰ 9 আৰু 6-ৰ পৰা তুমি ওলাই ল'ব পাৰা। কিন্তু যদি অলপ মানে বুজিব ট্ৰাই কৰা কেনেকে হৈ আছে, তুমি এই যিখিনি আয়তন পুৰা হৈ আছে বা যিখিনি আয়তন খালী হৈ আছে, সেইখিনিক তুমি পুৰা আয়তনেদি হৰণ কৰিলে কিমান অংশ খালী আছে পাই যাবা। এতিয়া চোৱা তোমাৰ কিমানখিনি অংশ তোমাৰ খালী আছে। তুমি কি কৰিব পাৰিবা, 9 মিটাৰ উচ্চতালৈকে যদি তোমাৰ 6 মিটাৰ উচ্চতালৈকে যদি পুৰাই হৈ আছে, এইখিনিলৈকে যদি 6 মিটাৰ হয়, তোমাৰ 3 মিটাৰ খালী হৈ আছে। তেনেহলে এই 3 মিটাৰৰ আয়তন কিমান হৈ যাব? তোমাৰ দিশ পূৰণ প্ৰস্থটো ছেমে আছে, উচ্চতা খালী তোমাৰ 3 মিটাৰ, এইখিনি তোমাৰ খালী আছে। আৰু ফুল টেংকিটোৰ কেপাচিটি কিমান? তেতিয়া তুমি দিশ, প্ৰস্থ আৰু উচ্চতা, যিটো কমপ্লিট উচ্চতা সেইটো লিখিব লাগিব। লিখিলা? 11 11 10 10 কাঞ্চেল যাব, তোমাৰ 3 দি 9ক তিনিবাৰ ওপৰত 1 থাকিব, চ' 1 ভাগ তোমাৰ 3 ভাগৰ 1। চ' এনচাৰ হৈ যাব 3 ভাগৰ 1 তোমাৰ খালী আছে। কিমান অংশ খালী আছে বুলি সুধিছে? 3 ভাগৰ 1 অংশ তোমাৰ খালী হৈ আছে। তাৰপিছত চোৱা তোমাৰ কি দিয়া আছে 58 নম্বৰত, যে এটা কোঠাৰ মজিয়াৰ আকাৰ 12 মিটাৰ পূৰণ 10 মিটাৰ, ইমান মানে ডাঙৰ হয়, কালি দিয়া আছে। মজিয়া সম্পূৰ্ণৰূপে ঢাকিবলৈ 10 চেণ্টিমিটাৰ পূৰণ 8 চেণ্টিমিটাৰ আকাৰৰ কিমান আয়তাকাৰ টাইলছ লাগিব? আৰু তোমালোকক মই সদায় কওঁ, এনেকুৱা যদি অংক থাকে একদম ইজি, তুমি ডাঙৰ যিটো আয়তন নাইবা যদি কালি দি আছে, ডাঙৰ কালিটোক সৰু কালি দি হৰণ কৰি দিয়া। ডাঙৰ কালি তোমাৰ, এতিয়া আৰু এটা বস্তু মনত ৰাখা, ডাঙৰ কালিটো মিটাৰত আছে, সৰুটো চেণ্টিমিটাৰ আছে। তুমি ডাঙৰটো চেণ্টিমিটাৰত লিখি দিয়া, সৰুটোৰ লগত তুলনা কৰি লিখি দিয়া, নাইবা তুমি সৰুটো ডাঙৰ কৰিব পাৰা, কিন্তু এইটো অলপ হাৰ্ড হ'ব। সেইকাৰণে ডাঙৰটোৱে তুমি চেণ্টিমিটাৰ কৰি দিয়া। 12 মিটাৰ মানে 1200 চেণ্টিমিটাৰ। পূৰণ তোমাৰ 10 মিটাৰ মানে 1000 চেণ্টিমিটাৰ। এতিয়া আৰু একক লিখি থকা দৰকাৰ নাই। আৰু তলত তোমাৰ টাইলছৰ মানে 10 পূৰণ 8 কে দিয়া আছে, এইখিনি তোমাৰ তোমাৰ কালি আছিলে। এতিয়া যদি হৰণ কৰি দিয়া, যিটো আহে সেইটোৱে তোমাৰ এনচাৰ হ'ব। এই শূন্য আৰু এই শূন্য কাটি দিলো, 4 দি এইটো 4 বাৰ, 4 দি এইটো 25 বাৰ, আৰু তোমাৰ 4 দি 1200। 1 মিনিট, যদি এইটো কাটিলে হয় অলপ ইজি হ'ব। তোমাৰ শূন্য শূন্য, 4 দি তোমাৰ এইটোক কিমান বাৰ গৈছিলে? 4 দি এইটো কটা নাই, ফৰ এক্সাম্পল ৰোৱা। মই শূন্য শূন্য কাটিলো, 8ৰে 4 দি এইটো যদি কাটো, তোমাৰ 3 0 0, আৰু 4 দি এইটো 4 বাৰ। আৰু 4 দি যদি তুমি 300ক কাটি দিয়া, তোমাৰ কিমান বাৰ যাব? 100ক মানে 25 বাৰ, আৰু তোমাৰ 25, 1 মিনিট, 2 দে 2 বাৰ, 2 দে এইটো 150, 125 বাৰ যাব, মানে তোমাৰ 75 বাৰ যাব। 75 আৰু তোমাৰ 100 পূৰণ কৰিলে 7500 হৈ যাব। চ' ইমান এই কেইবাৰ যাব। চ' তোমাৰ এইটোৰ লগত নিমিলে যে, 1 মিনিট ৰবা, মই চাই দিছো। আহিব লাগিছিলে এনচাৰটো 7000। ঠিকে আছিলে এইটো। তোমাৰ 4 দি এইটো তোমাৰ 300 বাৰে আছিলে, কিন্তু 4 দি এইটো দুবাৰ আছিলে, মই 4 লিখি দিছিলো, তাতে ভুল হৈছিলে। চ' 2 দি 300ক কাটি দিলে তুমি 150 পাবা। তেতিয়া 150 পূৰণ তোমাৰ যদি 100 কৰি দিয়া, তোমাৰ 15,000 হৈ যায়। চ' এইটো এনচাৰ হৈ যাব 15,000, অপশ্যন বি টো হৈ যাব 15,000 টাইলছ লাগি যাব তোমাক। তেনে 59 নম্বৰত তোমাক কি কৈছে, যে যদি এজন বিক্ৰেতাই এক এখন চকী 15% লাভত সলনি 8% লাভত বিক্ৰী কৰে, তেন্তে
তোমাৰ 96 টকা তেওঁ কম পায়। চকীখনৰ ক্ৰয় মূল্য কিমান চিপি খুজিছে তোমাক, এইটো তোমাৰ ডাইৰেক্ট আহিব। তুমি চোৱা 15% সলনি 8% লাভ কৰিছে, মানে কিমান কম শতাংশ লাভ কৰিছে। তুমি 15 বিয়োগ 8 কৰি দিয়া, মানে 7% কম লাভ হৈ আছে তেওঁৰ। 7% যদি তেওঁৰ কম লাভ হৈ আছে আৰু তুমি 7% যদি কমাই দিয়া, তোমাৰ 96 টকাও কমি যায়, মানে 7%ই তোমাৰ 96 টকা হয়। তোমাৰ যিমানখিনি ক্ৰয় মূল্য তাৰ 7% তোমাৰ তোমাৰ কি হয়, 96 টকা। তেনেহলে তুমি এইটো লিখিবা কেনেকে, যে তোমাৰ যিটো কিনা দাম আছিলে 96 টকা, কিনা দামৰ যদি শতাংশ ওলাই দিয়া চিপি কষ্ট প্ৰাইচ, ইয়াৰ পৰা যদি 96 টকা লৈ পেলাই তুমি শতাংশ ওলাই দিয়া, তোমাৰ 7% আহিব লাগিব, কাৰণ তোমাৰ 7% তোমাৰ 96 টকা হয়। চ' এইটো যদি তুমি সমাধান কৰা, তোমাৰ কি আহিব, 7 দি 96 8 বাৰ, আৰু চিপি ইফালে হৰণ হৈ আছে, ইফালে গলে পূৰণ হৈ যাব। চ' তোমাৰ চিপি বা কষ্ট প্ৰাইচ বা তোমাৰ ক্ৰয় মূল্য সমান 800 আহি যাব। চ' এইটো ডাইৰেক্ট আহিলে, এইটো একো কৰাৰ দৰকাৰ নাই। তুমি জাষ্ট এইটো গম পাব লাগে যে যিমান শতাংশ কমিছে সেইটো তোমাৰ সংখ্যাৰ মানটো দিয়া আছে, যে 96 টকাও কমি আছে, মানে 7%ই 96 টকা বুজাই আছে। চ' সেইটো বস্তু লিখিবা কেনেকে, এনেকে লিখিব লাগে, আৰু তাৰ পৰা তোমাৰ মানটো আহিব 8 টকা। 60 নম্বৰত লাষ্ট কুৱেশ্যনটো তোমাৰ কেনেকুৱা দিয়া আছে, ৰেলৰ এটা অংক দিয়া আছে যে এখন মালবাহী গাড়ী যাৰ দৈৰ্ঘ্য 1 কিলোমিটাৰ, তোমাৰ বেগ দিয়া আছে 45 কিলোমিটাৰ প্ৰতি ঘন্টা গতিবেগেৰে চলি আছে। এই মালবাহী গাড়ীখনে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰং অতিক্ৰম কৰিবলৈ সময় লাগিব। চ' এইবাৰ তোমাক বেগ দিয়া আছে 45 কিলোমিটাৰ প্ৰতি ঘন্টা, আৰু তোমাৰ ট্ৰেইনৰ দৈৰ্ঘ্য 1 কিলোমিটাৰ, 1 কিলোমিটাৰ, আৰু দিয়া আছে সুৰংগৰ দৈৰ্ঘ্য 2 কিলোমিটাৰ। এতিয়া ট্ৰেইনে যদি কিবা বস্তু পাৰ কৰি যাব লাগে, তোমালোকে সদায় মনত ৰাখিবা সেই বস্তুটোৰ দূৰত্বটো লাগিবই, ট্ৰেইনৰ কিমান দৈৰ্ঘ্য সেইটোও লাগে। সেই দুটা যোগ হ'ব। চ' তোমাৰ টোটেল যিটো দূৰত্ব ডিষ্টেঞ্চ কিমান হ'ব, 1 কিলোমিটাৰ যোগ 2 কিলোমিটাৰ, মানে 3 কিলোমিটাৰ। চ' এতিয়া তোমাক সুধিছে 3 কিলোমিটাৰ দূৰত্ব যদি তুমি 45 কিলোমিটাৰ প্ৰতি ঘন্টা বেগেৰে যোৱা, কিমান সময় লাগিব অতিক্ৰম কৰোতে। তুমি কেনেকে লিখিবা, এইটো বস্তু তোমাৰ কিলোমিটাৰ, তোমাৰ যিটো সময় আছিলে মনত কৰা, সময় সমান সমান তোমাৰ দূৰত্ব হৰণ বেগ। চ' দূৰত্ব তোমাৰ কি 3 কিলোমিটাৰ, আৰু বেগ তোমাক দিয়া আছে 45 কিলোমিটাৰ প্ৰতি ঘন্টা, এইটো ঘন্টাত আহি যাব তোমাৰ এনচাৰ সময়টো। এইটো কটাকটি কৰি দিয়া, 3 দি 45ক 15 বাৰ যাব, মানে তোমাৰ 1 হৰণ 15 ঘন্টা। এতিয়া তোমাক উত্তৰ কেইটা দিয়া আছে মিনিটত, এতিয়া মিনিটত লৈ কেনেকে কনভাৰ্ট কৰিবা, ঘন্টাক মিনিটত ল'ব হলে তুমি 60 দি পূৰণ কৰিব লাগে। চ' 15 পূৰণ 60, এইটো মিনিট হৈ যাব। চ' 15 দি 60ক তুমি 4 বাৰ হৰণ কৰিব পাৰা, তেনেহলে তোমাৰ 4 মিনিটত তোমাৰ সুৰংটো ট্ৰেইনে পাৰ কৰি গুচি যাব। চ' অপশ্যন ডি টো হৈ যাব। চ' এইটো আছিলে তোমালোকৰ 2023 চনৰ প্ৰশ্ন কাকত জে এন বিৰ ক্লাছ 6ৰ কাৰণে, আৰু তাৰে অংকৰ পাঠ।